আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ এইচএছত পাছ কৰা ল'ৰা ছোৱালীসকলে কিমান পাৰ্চেণ্ট পালে স্কুটি পাব? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইটো কথা উল্লেখ কৰিলে। ছোৱালীৰ কাৰণে আচলতে 60% পালেই এইবাৰ স্কুটি পাব তেওঁলোকে, কিন্তু ল'ৰাখিনিৰ কাৰণে কোনো ধৰণৰ মন্তব্য কৰা নাই তেওঁ। আপোনালোকে ভিডিঅ'টো এবাৰ চাই লওক। যোৱা বছৰ যেনেকৈ ছোৱালীখিনিক 60% পোৱা ছোৱালীখিনিক স্কুটি দিছিলে, এই বছৰো 60% পোৱা সকলো ছোৱালীকে স্কুটি দিব। ভিডিঅ'টো এবাৰ চাই লওক। যদিও এই আঁচনিখনৰ লগত জড়িত নহয়, আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব। কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম। অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব। গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম। ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব। এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি নিযুত মইনা আঁচনি পাব, দ্বিতীয় বৰ্ষত আৰু ভিডিঅ'টো চাই আপোনালোকে গম পালেই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ক'লেই ছাত্ৰীখিনিৰ কাৰণে ছাত্ৰীসকলে 60% পোৱা সকলো ছাত্ৰীয়ে স্কুটি পাব, কিন্তু ল'ৰাখিনিৰ কাৰণে কোনো ধৰণৰ মন্তব্য কৰা নাই। যোৱা বছৰ দৰে আচলতে এই বছৰো ল'ৰাখিনিকো 75%তে স্কুটি দিব। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এটা কথা কৈ থ'ব বিচাৰিছোঁ, আচলতে ল'ৰা ছোৱালী যদি সমান কৰি দিলে হয়, তেতিয়াহ'লে ল'ৰাখিনিৰ কাৰণেও ভাল হ'লহেঁতেন, তেওঁলোকৰ কোনো ধৰণৰ বেয়া নালাগিলেহেঁতেন। ঠিক আছে। আজি এই ভিডিঅ'ত এইখিনিয়ে আছিলে। যদি আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, আছামিজ এডুকেশ্যন ইউটিউব চেনেলটো সকলোৱে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিব, কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।